কাটি চাইড কৰি দিয়া এনেকুৱা বতাহ ধুমুহা দিলে ন হে এইফালে অৱস্থা বেয়া হৈ গৈছে চাওক এই চা এয়া চাওক লাইট জ্বলাই লৈছে এই আপোনাৰ 10:30-11টা বজাৰ ভিতৰতে পুৱা এয়া চাওক এয়া লাইট জ্বলাই লৈছে দেই কেতিয়াও নেদেখা এটা পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া সময় এতিয়া পুৱা 10:36 গৈছে এই পৰিৱেশটো এইটো কাৰণে আপোনাক কোনো কেতিয়াও নেদেখা বুলি ক'ব বিচাৰিছোঁ এয়া চাওক পৰিৱেশটো যিটো এতিয়া 10:30 বজাৰ সময়টো 10:36 গৈছে এই সময়টো কেনেকুৱা এটা পোহৰৰ পৰিৱেশ হ'বলগীয়া হয় কিন্তু এতিয়া সম্পূৰ্ণ অন্ধকাৰ এয়া চাওক আমাৰ ইতিমধ্যে পাত কাটি থকা হৈছিলে পাত প্লাকিং হৈ আছিলে আমাৰ আৰু ইয়াত তম্বু বৰষুণ দিব বুলি লৈছোঁ কিন্তু সম্পূৰ্ণ এন্ধাৰ হৈ গ'ল দেই প্ৰথমতে আপোনালোকক এইটোৱে দেখাব বিচাৰিছোঁ যে টৰ্চ লাগিব নেকি কেলে এন্ধাৰ নহয়চোন ইমান এন্ধাৰ একেবাৰে এন্ধাৰ ক'ত কি হৈ আছে চাব গৈ আছোঁ আমি গতিকে বৰ ডাঙৰকৈ আহিছিল দেই আমাৰ এইপিনে আৰু ক'ত আহিছে চাওঁ কালে গোটেই অৱস্থা বেয়া ক'ত কাঠ চাব কি লাগে তই ক'ত জানো এয়া এটা ল'ৰা নহয় দেই গাড়ী জমা হৈ গ'ল গাড়ী চাব কৰ যাব পাৰিবি ন নিচাং কাট এনেকুৱা অৱস্থা হৈ গ'ল দেই আমাৰ ঢেকীয়াজান খালগাঁও এই অৱস্থা বেয়া অঁ স্কুল আনিব যা লোৱা অঁ এয়া কলগছ কাটি চাইড কৰি দিয়া এনেকুৱা বতাহ ধুমুহা দিলে ন হে এইফালে অৱস্থা বেয়া হৈ গৈছে এইফালে তামোল ভাঙি গ'ল তামোল গছ ভাঙি গ'ল এইপিনে তামোল খাই আছে আৰু আমাৰ গাড়ী আহি আছে হয় গৈ আমাৰ হয় অঁ একো নাই এয়া তামোল গছ তুলি আছে অৱস্থা বেয়া আপোনালোকৰ পিনে হৈছে একো নাই ক'ব দেই এয়া তামোল গছ কাটি কি বাই গৈ গ'ল ঐ মাহিদেউ কি তামোল গছ ছিঙিলে এইয়া হা কেইজোপা অঁ বেপাৰী আহি গ'ল বেপাৰী লগে বিক্ৰী হৈ যাব চিন্তা কৰিবলৈ আৰু ভাঙিলে ভাল হয় নাই ঐ ভাঙিলে ভাল সেয়া ভাঙিলে ভাল বোলে ঠিকে আছে তামোল গছ যিমান ভাঙিব এইফালে গাহৰি পানী অৱস্থা ফুল হৈ গ'ল অৱস্থা নাই পানীৰ কাৰণে আকৌ এজোপা দেখিলোঁ তামোল গছ এই তাৰত আজি কাৰেণ্টটো আহিব আশা আছে নাই হে এয়া তাৰত পৰি আছে দেই আমাৰ মেইন তাঁৰডালতে কাৰেণ্ট অহা আজি দিগদাৰ আছে এয়া জিনিক কৰি আছে এয়া তামোল গছ ভাঙি গ'ল এয়া অৱস্থা বেয়া বৰ ডাঙৰকৈ আহিলে দেই যাতে ইমানখিনিতে হাম কাটে আৰু যাতে নাহক চাওঁ আৰু ক'ত কি হৈ আছে বৰ্তমান গৈ এইপিনে উৰুৱাই দিলে এইপিনে চাই আহোঁ বলচোন এপাক এয়া আমাৰ পৰিৱেশ হা কি হ'ল এতিয়া চা আমাৰ কাম কৰি থকা ল'ৰাকেইটা চিন্তা বোলে লোকক চালে কি হ'ব এয়া ভিতৰ পৰিৱেশটো শেষ হৈ গ'লে একদম অৱস্থা টিং উৰালে দেই এয়া টিংখন পৰমুখকৈ উৰাই গ'ল নেকি যাবা এইপিনে চাচোন ভিতৰফালে মানুহখিনি নাই নেকি হে ৰমিদে পাতুলি আছিল কি পায় হে এতিয়া এয়া উৰালে গ'ল দেই এয়া এই মই ওলটা হৈ গ'লগৈ জিনিক কৰিছে দেই চাব লাগিব সেইনো তাক মাতি দিব লাগিছিলে তোৰ যাব কেতিয়া সাৰ গলিব সাৰ এয়া আছিলে আজি আমাৰ এইপিনে আমাৰ প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব লাগিব এয়া আপোনালোক দেখাব চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ চাইডে যদি হৈছে কমেণ্ট বক্সত জনাব গতিকে আৰু যাতে নহওক এয়াই আমাৰ প্ৰাৰ্থনা